নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ। তো ইয়াতে লিখা আছে 2025-26 বিত্তীয় বৰ্ষৰ বিকাশিত অসমৰ বাজেট 4.3 লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনি সম্প্ৰসাৰণ পৰিকল্পনা অসম চৰকাৰৰ। তো যিসকল ছোৱালী এতিয়ালৈকে নিযুত মইনা আঁচনিৰ সুবিধা পোৱা নাই সেইসকল ছোৱালীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী 4.3 লাখ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদান কৰিব। তো যিসকল ছোৱালীয়ে এতিয়ালৈকে নিযুত মইনা আঁচনিত আবেদন কৰিব পৰা নাই সেইসকল ছোৱালীৰ বাবে অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব আবেদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত লিখা আছে এতিয়াৰ পৰা চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে অধ্যয়নৰত ছাত্ৰীসকলক এইখন আঁচনিত সামৰি লোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল ছাত্ৰীয়ে নিজা পইচাৰে অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰীক এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰেচন কাৰ্ড থকা সকললৈ সুখবৰ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে আহি গ'ল এখন ভাল খবৰ। তো কি খবৰ আহিছে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত লিখা আছে প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব মচুৰৰ দালি আৰু মচুৰ দাইলৰ দাম ধাৰ্য কৰা হৈছে প্ৰতি কিলো 25 টকা। 2 নম্বৰত কৈছে প্ৰতি কিলো চেনি 20 টকা। তো ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি কিলো চেনি 20 টকাতে লাভ কৰিব লাখ লাখ দুখীয়াই। 3 নম্বৰত কৈছে নিমখ 10 টকা ধাৰ্য। ৰেচন কাৰ্ডৰ দ্বাৰা এতিয়াৰ পৰা নিমখ 10 টকা কেজিতে লাভ কৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে নতুনকৈ তেন্তে এইবোৰ সুবিধা লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।